Hi everyone, assalamu alaikum, namaskar. Mama suma আপোনালোক সকলোকে মোৰ YouTube channel to welcome জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালে। আজি বহুত দিনৰ পিছত আকৌ মিছো হল ভিডিও লৈছো। মই মিছো পৰা বহুত বস্তু অৰ্ডাৰ কৰি থৈছো। আপোনালোকৰ ওচৰত শেয়াৰ হে কৰিব পৰা নাই কা হোম ডেকৰ আইটেম, কিচেনৰ বস্তু তাৰ বাহিৰেও এনেকা বহুত টাইপৰ বস্তু মই লৈ থৈছো। কিন্তু দেখাব পৰা নাই আপোনালোকক। এতিয়া ভাবিলো এনেকে ভিডিও বনাই বনাই মই গুটেইখিনি বস্তু আপোনালোকক দেখুৱাম। এটা ভিডিওটো পসিবল নহয় বাৰু ইমানখিনি বস্তু দেখুৱা। এনেকে এটা ভিডিও বনাই পেলাই মই গুটেইখিনি বস্তু আপোনালোকৰ ওচৰত শেয়াৰ কৰি দিম। আজিৰ ভিডিওটোত মই 10টা আইটেম দেখুৱাম বা তাতকে দুই এটা বেছিও হ'ব পাৰে। তো বলক আজিৰ ভিডিওটো স্টাৰ্ট। ভিডিওটো ফাৰ্স্ট আইটেমটো হৈছে এটা ওয়ালপেপাৰ। মই ফটোটো ভিডিওটোৰ কিনাৰতে এড কৰি দিম। মই এটা ওয়ালপেপাৰ লৈছিলো যেটো 3 মিটাৰৰ হয়, মানে 3 মিটাৰৰ আহিছিলে আৰু এটো দুটা কালাৰৰ আছে। এটা লাইট ব্ৰাউন আৰু এটা হৈছে ডাৰ্ক ব্ৰাউন। মই লোৱাটো ডাৰ্ক ব্ৰাউন হয়। মই এটো লৈ পেলাই ফুলৰ টাব বনাইছিলো, মানে ফুল প্লান্টাৰ বনাইছিলো আৰু কাৰ্ডবোৰ্ড দি পেলাই বনাইছিলো। মই হেগিটাও মই ভিডিওটো কিনাৰতে এড কৰি দিম। আপোনালোকে ওয়ালপেপাৰটো লৈ পেলাই ওয়ালতো লগাব পাৰে বা কাঠৰ যদি ফাৰ্নিচাৰ আছে তাতো আপোনালোকে লগাব পাৰে। কোৱালিটি ওয়াইজ ওয়ালপেপাৰটো বহুত ভাল হয়, একদম অৰিজিনালি মানে কাঠৰ নিচিনাই লাগে। এটো নকলেটো কোনো গমই নাপাব যেটো ওয়ালপেপাৰ হয় বুলি। আৰু প্ৰাইস আছিলে 178 रुपीस। যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি। তাৰপাছতে নেক্সট সেকেন্ড আইটেমটো হৈছে মই এটা হোম ডেকৰ আইটেম লৈছিলো। এইটো দেখিছে আপোনালোকে যত লিখা আছে এভৰিথিং উইল বি ওকে বুলি লিখা আছে। এটো আপোনালোকে যিকোনো জায়গাত এনেকে ষ্টেন্ড কৰি এনেকে ৰাখিব পাৰে, হ্যাং কৰিব নালাগে বাৰু। আৰু বেক সাইডটো ইয়াৰ এনেকুৱা হয়, মানে এটো তিনিটা অপচন আছে। ইয়াতটো লিখা আছে এভৰিথিং উইল বি ওকে, এনেকে মানে বেলেগ বেলেগ লিখা এনেকা তিনিটা অপচন আছে। কিন্তু মোৰ এটো ভাল লাগিল, মানে সেইকাৰণে মই এটো ললো। আৰু ইয়াৰ প্ৰাইস আছিল 144 रुपीस। এটো কিন্তু কাঠৰ নহয়, মানে কাৰ্ডবোৰ্ডৰ হয়। আপোনালোকে দেখি গম পাইছে চাগে। আৰু দেখিবৰ কাৰণেও বহুত ধুনীয়া লাগে। যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি। আজি থাৰ্ড নাম্বাৰ বস্তুটো হৈছে মই এযোৰ স্যান্ডেল অৰ্ডাৰ কৰিছিলো, মানে মেনৰ লৰা মানুহৰ কাৰণে এযোৰ স্যান্ডেল অৰ্ডাৰ কৰিছিলো। স্যান্ডেলযোৰ মই অলৰেডি গিফট কৰিলো, মানে মোৰ তাত নাইকিয়া। ফটোটো মই ভিডিওটো কিনাৰতে এড কৰি দিম বাৰু। কোৱালিটি ওয়াইজ স্যান্ডেলযোৰ বহুত ধুনীয়া আহিছিলে, মানে অলপ জোতা টাইপৰ হয় আৰু ষ্টাইলটো। এটো তিনিটা কালাৰ আছে, মানে লাইট ব্ৰাউন, ডাৰ্ক ব্ৰাউন আৰু ব্ল্যাক কালাৰ আছে। মই লোৱাটো 10 হয়, মানে লাইট ব্ৰাউন হয় আৰু সাইজটো আপোনালোকে 6 সাইজৰ পৰা একদম 10 লৈকে পাই যাব, মানে সাইজ 6 7 8 9 10 লৈকে আছে। প্ৰাইস আছিলে 463 रुपीस। যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব। তাৰ পাছতে আজি ভিডিওটো নেক্সট আইটেমটো হৈছে মই দুখন কাৰ্টেন অৰ্ডাৰ কৰিছিলো ব্লু কালাৰৰ। ইয়াতে ধুনীয়া ধুনীয়া কালাৰৰ অপচন আছিল, মানে আপোনালোকে যদি লয় চাব পাৰিব, বহুত ধুনীয়া হয় কালাৰ গিটা। পলিয়েষ্টাৰ নেট কাপোৰৰ আছিলে আৰু এখনত প্ৰাইস পৰিছিলে 167 रुपीस কে। মই দুখন অৰ্ডাৰ কৰিছিলো। সাইজ আপোনালোকে 5 ফিট 7 ফিট দুটা সাইজৰ পাই যাব। মই অৰ্ডাৰ কৰাটো 7 ফিটৰ আছিলে। কোৱালিটি ওয়াইজ ভালে হয়, বেয়া নহয়। যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে। তাৰ পাছতে নেক্সট মই যে ইয়াৰিংস অৰ্ডাৰ কৰিছিলো ইয়েলো কালাৰৰ। মই ফটোটো ভিডিওটো কিনাৰতে এড কৰি দিম। প্ৰাইস 139 रुपीस আছিলে। কানফিউজৰ দেখাত, মানে ফটোত দেখাত বহুত ধুনীয়া লাগিছিলে। মই ভাবিছো চাগে ধুনীয়া আহিব, কিন্তু ইমানটা খাস লাগা নাছিলে, মানে কোৱালিটি ওয়াইজও ইমান ভাল নাছিলে। সেইকাৰণে মই ৰিটাৰ্ণ কৰি দিম। তাৰ পাছতে নেক্সট আইটেমটো হৈছে মই এটা শাৰ্ট অৰ্ডাৰ কৰিছিলো। এটো শাৰ্টটো অৰ্ডাৰ কৰিছিলো কটনৰ হয়, মানে কটন কাপোৰৰ বুলি লিখা আছে। কটন কাপোৰৰে হয় শাৰ্টটো। ইয়াতে আপোনালোকে এটোটো বাৰু হোৱাইট আৰু ব্লু কালাৰ এনেকা চেক আছে, কিন্তু আপোনালোকে ইয়াতে তিনটা কালাৰৰ অপচন পাব, মানে হোৱাইট গ্ৰীন আছে, হোৱাইট ৰেড আছে। আৰু প্ৰাইস আছিলে 304, মানে 304 টকা লৈছিলে। আৰু এটো মই অৰ্ডাৰ কৰাটো এটো এক্সেল আছিলে, কিন্তু আপোনালোকে এটো এম সাইজ পাব, এল সাইজও আছে, এক্সেলও আছে, ডাবল এক্সেলও আছে। কোৱালিটি ওয়াইজ ভালে হয়, বেয়া নহয়। অলৰেডি মই শাৰ্টটো ওয়াশো কৰিলো, একো বেয়াও হোৱা নাই, একো কালাৰো যোৱা নাই। আৰু এটো ফুল স্লিভৰ হয়, মানে দীঘল হাতৰ হয় আৰু শৰ্ট হাতৰ নহয়, মানে ধুনীয়া হয়। যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব। তাৰ পাছতে নেক্সট মই আৰু এটা শাৰ্ট অৰ্ডাৰ কৰিছিলো। হেতু মই গিফটৰ কাৰণে লৈছিলো, অলৰেডি গিফট কৰিলো। হোৱাইট কালাৰৰ আছিলে। হেতুটো মই ফটোটো ভিডিওটো কিনাৰতে এড কৰি দিম বাৰু। হেতু তিনটা কালাৰৰ অপচন আছিলে, মানে নেভি ব্লু আছিলে আৰু নেভি ব্লু আৰু গ্ৰে কালাৰৰ আছিলে। প্ৰাইস আছিলে 289 रुपीस। হেতু এমৰ পৰা একদম ডাবল এক্সেল লৈকে সাইজ अवेलेबल আছিলে। কোৱালিটি ওয়াইজ এই শাৰ্টটো বহুত ধুনীয়া আহিছিলে, মানে যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব। তাৰপাছতে আজি নেক্সট আইটেমটো হৈছে মই দুটা নাইটি অৰ্ডাৰ কৰিছিলো। নাইটি দুটা স্লিভলেছ হয়। এটা আছিলে পিচ কালাৰৰ, এনেকুৱা এটা পিচ কালাৰৰ এটা আছিলে। আৰু হাতটো দেখিছে, এটো স্লিভলেছ হয়, মানে এনেকুৱা পিচ কালাৰৰ এটা আছে। পিচ কালাৰৰ ওপৰত এনেকে প্ৰিন্ট কৰি আৰু ডিজাইন কৰা আছে, দেখি গম পাইছে আপোনালোকে। আৰু সাইডেদি এনেকে কাট আছে, এনেকে সাইডেদি পেলাই কাট আছে, মানে নাইটি দুটা দুফালে, এইফালেও মানে। আৰু এটা আছিলে এটো কালাৰ, এটো লেমন কালাৰ বুলি যে কয়, হেতু কালাৰৰ হয়। কেমেৰাত চাগে কালাৰটো ইমান এটা ধৰিব পৰা যোৱা নাই। আৰু অলৰেডি মই ওয়াশো কৰিছো বহুতবাৰ নাইটি গিটা, সেইকাৰণে কালাৰটো চাগে অলপ ফেড হৈছে, মানে। আৰু এটা এনেকুৱা লেমন গ্ৰাছৰ এটা প্ৰিন্টৰ আছিল।
এটো স্লিভলেছে হয় আগৰটো যেনেকুৱা দেখালো সেম তেনেকুৱাই হয় মানে এটো সাইডে দি এনেকে কাট আছে আৰু এটো কটন নহয় নাইটি দুটা এটো গেঞ্জি কাপোৰৰ বুলি যে কয় হেতু কাপোৰৰ হয় মানে আৰু মই এই দুটা কালাৰৰ লৈছো কিন্তু ইয়াতো কালাৰৰ অপচন বহুত আছে আপোনালোকে যদি লয় তেন তাতে গৈ পেলা কালাৰো চাব পাৰিব এটো সাইজ আপোনালোকে S ৰ পৰা ডাবল XL লৈকে পাই যাব S M L XL ডাবল XL লৈকে আছে আৰু পুৰা লং নহয় নাইটি কিটা শৰ্ট হয় মানে যদি অলপ শৰ্ট হাইটৰ কোনবা সোৱালি কাৰণে ভালে হ'ব তেওঁলোকৰ কাৰণে তো লংয়ে হ'ব এটা মোৰ হাইট অলপ বেছি কাৰণে মোলে বহুতখিনি শৰ্ট হয় আৰু প্ৰাইস আসলে দুটাৰে 456 रुपीस যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি পাছতে নেক্সট দেখুৱাইছো মই এটা লং ফ্ৰক অৰ্ডাৰ কৰিছিলো কিন্তু মোলৈটো লং নহবই যেহেতু মোৰ বহুত হাইট আছে মোলৈ অলপ ছুটিয়ে হৈছে এইটো ফ্ৰকটো যেটো স্কয়াৰ হয় মানে ইয়াৰ নেকটো স্কয়াৰ হয় দেখিছে আৰু হাতখন এটো মানে শৰ্ট হাতৰ হয় আৰু এখিনিতে ইয়াৰ ইলাস্টিক আছে মানে এটো আমি ঘটি হাত বুলি কও কিন্তু এটা আপোনালোকে জানো কি কয় মানে অলপ পাফ টাইপৰ আৰু এখিনি জায়গা মানে অলপ ফুলি থাকে আৰু অলপ কুচকুচ খাই থাকে বহুত ধুনিয়া হাতখন মই হাতখনৰ কাৰণে লৈছো বাৰু এটো আৰু মানে এখিনি জায়গা তেনেকুৱা ইলাস্টিক সিস্টেমৰ হয় দেখিছে এটো ইলাস্টিক সিস্টেমৰ হয় আৰু তলত এনেকুৱা ঘেৰ আছে ফ্ৰকটো আৰু তলত মানে এটা জাপ এটাও আছে এটা ফিল টাইপৰ এটা জাপ দিয়া আছে আপোনালোকে ধৰিব পাৰিছে নাই বাৰু মানে ইয়াতে এটা জয়েন আছে আৰু এনেকা জাপ জাপ টাইপৰ ইয়াতে ধৰিব পৰা যোৱা নাই সগে ইয়াৰ কোৱালিটিটো ভালে হয় বেয়া নহয় কাপোৰটো কটন নহয় ক্ৰেপ কাপোৰ বুলি যে কয় হেতু কাপোৰৰ হয় অলপ গৰম লাগে আৰু খালি পিন্ধিলে ব্ল্যাকত এনেকা দেখিছে আপোনালোকে হোৱাইট আৰু ইয়েলো এনেকে ফুলৰ প্ৰিন্ট কৰি ডিজাইন কৰা আছে ইয়াতে 4টা কালাৰ अवेलेबल আছিল কি কালাৰ আছিল মই চাই দিছো বাৰু অৰেঞ্জ আছে পিংকিশ আছে ব্লু আছে আৰু গ্ৰীন কালাৰো আছে যদি আপোনালোকে লব ইচ্ছা কৰে দেন তাত গৈ পেলাই জিনটো কালাৰ আপোনালোকৰ ভাল লাগে চাই পেলাই লব পাৰিব আৰু সাইজটো S ৰ পৰা ডাবল XL লৈকে আছে S M L XL ডাবল XL লৈকে আছে মই এটো XL লৈছো প্ৰাইস আসলে 341 रुपीस যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি তাৰ পাছতে আজি ভিডিওটো নেক্সট আইটেমটো হৈছে মই এটা সোফা কভাৰ অৰ্ডাৰ কৰিছো মই সোফা কভাৰটো অলৰেডি মোৰ সোফাত পাৰি থৈছো হেতু মই ভিডিও কৰি আপোনালোকক দেখুৱাম L টাইপ সোফাৰ কভাৰ হয় এটো 7 সিটাৰৰ হয় 14টা পিস আহে ইয়াতে কালাৰ মই ব্লু লৈছো বহুত কিটা কালাৰ अवेलेबल আছে আপোনালোকে যদি লয় যেটো কালাৰ লাগে আপোনালোকে চাই পেলাই লব পাৰিব আৰু মেটেৰিয়েল ইয়াৰ ভেলভেট হয় কোৱালিটি ওয়াইজ বহুত ভাল হয় ইয়াৰ কাপোৰৰ কোৱালিটিটো মই অলৰেডি ওয়াশো কৰিছো এবাৰ নে দুবাৰ একো হোৱা নাই মানে प्राइस আসলে 1141 रुपीस যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি বেলেগটা ফাৰ্স্ট মই বেলেগটা সোফা কভাৰ অৰ্ডাৰ কৰিছিলো হোৱাইট কালাৰৰ ফটোটো মই এড কৰি দিম বাৰু কিন্তু ইমান এটা খাস নালাগিল ফটোত মানে একদম পুৰা হোৱাইট দেখুৱাই আছিল কিন্তু মানে অফ হোৱাইট টাইপৰ আহিছে অলপ কিবা নীল দিয়া টাইপৰ না নীলা নীলা নিচিনা যে এটা হোৱাইট কালাৰ আছে ৰিটাৰ্ন কৰি দিলো কৰি পেলাই এটো সোফা তাৰপাছতে নেক্সট মই এখন শাৰী অৰ্ডাৰ কৰিছিলো এইখন যেটো জৰ্জেট কাপোৰৰ হয় এইখন শাৰীখন দেখিছে টিল ব্লু কালাৰৰ হয় মানে আৰু প্লেন হয় শাৰীখন তেনেকে একো কাম নাই কি শাৰীখনত গুটেইখন প্লেন হয় জৰ্জেট কাপোৰ এনেওটো ভালেই থাকে কোৱালিটি ওয়াইজ শাৰীখন বহুত ধুনিয়া হয় মানে বহুত ভাল হয় কাপোৰৰ কোৱালিটিটো ইয়াৰ লগত ব্লাউজ পিসও দিছিলে ব্লাউজ পিসটো কাৰণে মই শাৰীখন অৰ্ডাৰ কৰিছিলো মানে কাৰণ ব্লাউজ পিসটো সাকচন কিমান মানে হেভি ওয়াৰ্ক কৰা আছে মই অলৰেডি চিলালো বাৰু ব্লাউজটো এইটো ব্লাউজটো দেখিছে গুটেই ব্লাউজটোত হোৱাইট কালাৰ সুতা দি পেলাই এনেকে এমব্ৰয়ডাৰী কৰা আছে মানে এটো জৰ্জেট কাপোৰৰে হয় মানে এমব্ৰয়ডাৰী কৰা আছে মানে গুটেই ব্লাউজ পিসটোতে আৰু আপোনালোকৰ যেনেকে মন যায় তেনেকা ডিজাইন দি পেলাই চিলাব পাৰে মই এনেকে সিম্পল টাইপতে চিলাইছো হোৱাইট কালাৰ এনেকে পাইপিং দি পেলাই বহুত ধুনিয়া হয় শাৰীখন আৰু কালাৰটো শাৰীখনৰ বহুত ধুনিয়া হয় বহুত কিটা কালাৰো আছে অপচনত মানে বহুত কালাৰ আছে যদি আপোনালোকক বেলেগ কালাৰ লাগে দেন তাতে চাই পেলাই আপোনালোকে বেলেগ কালাৰো লব পাৰিব प्राइस আসলে 353 रुपीस যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি তাৰ পাছতে এখন মই উডেন ট্ৰে মানে কাঠৰ ট্ৰে এখন অৰ্ডাৰ কৰিছিলো ফাৰ্স্ট টাইম অৰ্ডাৰ কৰিলো কেনসেল হৈ গল মানে নিজে তাৰ পাছত আকৌ মই অৰ্ডাৰ কৰিলো আকৌ নিজে কেনসেল হৈ গল কি এনেকুৱা হৈ আছে মই নিজে ধৰিব পৰা নাই কি এটা লাষ্ট টাইমৰ কাৰণে মই আকৌ অৰ্ডাৰ কৰিম ঠিক আছে এইখিনিয়ে বস্তু মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিলো আজি ভিডিওটোত আৰু ঢেৰ বস্তু আছে সেইখিনিও আপোনালোকৰ ওচৰত শেয়াৰ কৰিব আছে মোৰ ভিডিও এনেকে আগলৈ চাই থাকিব আৰু লগতে আজি ভিডিওটো মই এইখিনিতে শেষ কৰিছো যদি ভিডিওটো আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই